শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া ইয়াত আমাৰ অসমৰ কংগ্ৰেছ পৰিয়ালৰ আমাৰ অভিভাৱক আমাৰ জ্যেষ্ঠ নেতা দল আছে পৱন সিং ধানোৱা ডাঙৰীয়া শ্ৰী পৃথ্বী মাঝি ডাঙৰীয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী জ্যেষ্ঠ উপ সভানেত্ৰী শ্ৰীযুতা প্ৰণতি ফুকন আৰু আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী বিপুল ৰাভা ডাঙৰীয়া আছে আৰু আমাৰ জেনেৰেল সেক্ৰেটাৰী আছে। আজি আমি অনাগত দিনবিলাকৰ কাৰণে বছৰবিলাকৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ পৰা এক পথ পৃষ্ঠভূমি এটা ৰোড মেপ আমি তৈয়াৰ কৰিবৰ কাৰণে যে কংগ্ৰেছ দলে কেনেকৈনো আমি অসমৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে বিশ্বাসত লৈ তেওঁলোকৰ কথা শুনি কেনেকৈ আমি এটা কাৰ্যসূচী গ্ৰহণ কৰিম কেৱল অনাগত নিৰ্বাচনৰ কাৰণেই নহয় অনাগত দিনবিলাকতো অসমত সদায় অসমীয়াৰ কথা অসমীয়া বুলি কওঁতে আমি বহল ভিত্তিত সকলো জাতি ধৰ্ম জনগোষ্ঠী পাহাৰ ভৈয়াম সকলোকে সামৰি আমি কথা শুনি পেলাই তেওঁলোকৰ কথা বুজি পেলাই আমি এখন ইস্তাহাৰ কংগ্ৰেছ দলে প্ৰস্তুত কৰিবলৈ ওলাইছো আৰু এই কামটো কৰিবলৈ যাওঁতে আমি অসমৰ চাৰিওফালে সকলোকে আমাৰ কংগ্ৰেছ দলৰ যিসকল নেতা আছে সেই নেতাসকলৰ নেতৃত্বত আমি চাৰিওফালে লগ ধৰি আৰু এই গোটেই কাম প্ৰথমতে আজি আনুষ্ঠানিকভাৱে আমি এই ডিব্ৰুগড়তে আজি 6 ডিচেম্বৰত আৰম্ভ কৰিব খুজিছো। আমাৰ মাজত আমাৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াৰ আমি কংগ্ৰেছ দলে এক জনতাৰ ইস্তিহাৰ আমি প্ৰস্তুত কৰিবৰ কাৰণে আমি আগবাঢ়িছো আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰাৰ লগে লগে আমি আমাৰ অনাগত দিনবিলাকত অসমখনক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ আমাৰ যিমানবিলাক সমস্যা আছে এই সমস্যাবিলাকৰো সমাধান কৰি পেলাই অসমৰ সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ মানদণ্ডৰ কেনেকৈ আমি উত্তৰণ ঘটাব পাৰোঁ কেনেকৈ আমি অতিৰিক্ত উপাৰ্জন বৃদ্ধি কৰিব পাৰোঁ কেনেকৈ আমি নতুন আমাৰ উঠি অহা প্ৰজন্মৰ নতুন আধুনিক যুগৰ লগত খাপ খোৱা কৰ্মসংস্থান সৃষ্টি কৰিব পাৰোঁ এই সকলোবিলাক সামৰি পেলাই আমাৰ এই গোটেই ভৱিষ্যদৰ্শী এক কাৰ্যসূচী যি আমি ল'বলৈ আমি আগবাঢ়িছোঁ তাত আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি আমাৰ মানুহখিনিৰ কথা শুনিব আৰু বুজিব বিচাৰিছোঁ আৰু এই কাম এয়া মই কৈছোৱেই যে আজি আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব খুজিছোঁ আৰু এই সম্পৰ্কে আপোনালোকক অৱগত কৰিবৰ বাবে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া আছে গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকক বেছি তেখেতৰ বক্তব্য নমস্কাৰ। আজি গুৰুত্বপূৰ্ণ সংবাদমেলত উপস্থিত থকা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা সাংসদ আৰু ইস্তিহাৰ সমিতিৰ সভাপতি মাননীয় প্ৰদীপ বৰদলৈ ডাঙৰীয়া প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পলিটিকেল এফেয়াৰ্ছ কমিটিৰ সদস্য
মাননীয় পৱন সিং ভাদুৱা ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ, প্ৰাক্তন মন্ত্ৰী, পলিটিকেল এফেয়াৰ্ছ কমিটিৰ সদস্য মাননীয় পৃথ্বী মাঝি ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী মাননীয় প্ৰণতি ফুকন ডাঙৰীয়ানী, ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰাভা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, যোৱা মাহত এটা গুৰুত্বপূৰ্ণ বৈঠকত এই কথা লৈ আলোচনা কৰা হ'ল যে কংগ্ৰেছ দল সাংগঠনিক ক্ষেত্ৰত আগতকৈ আৰু বেছি সবল হৈছে আৰু এতিয়া আমাৰ লক্ষ্য হ'ব লাগে যে আমি ৰাইজৰ ওচৰলৈ যাম আৰু সেইকাৰণে যোৱা মাহত এটা মূল মন্ত্ৰ হিচাপে কংগ্ৰেছ দলে গ্ৰহণ কৰিলে ৰাইজৰ পদূলি, ৰাইজৰ কংগ্ৰেছ। এই মূল মন্ত্ৰ অনুসৰি যোৱা মাহৰ 30 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ আমাৰ মেডিকেল সেল যোগেদি আমি বিভিন্ন বাগানত গৈ চিকিৎসা শিবিৰ আয়োজন কৰিলো আৰু আজি 6 ডিসেম্বৰ পৰা ডিব্ৰুগড়ত নিৰ্বাচনী সমিতিৰ যোগেদি, স্থানীয় জিলা কংগ্ৰেছ সমিতিৰ যোগেদি, স্থানীয় নেতাসকলৰ যোগেদি আমি এই অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু গণ্যমান্য ব্যক্তিসকলৰ লগত আলোচনা কৰি তেওঁলোকৰ সপোনৰ ৰকম আমি বুজিবলৈ, শুনিবলৈ, জানিবলৈ এটা মঞ্চ, এটা পৰিস্থিতি আমি তৈয়াৰ কৰিছো আৰু এই মাহৰ শেষৰ ফালৰ পৰা আমাৰ দলৰ জ্যেষ্ঠসকল 5টা গোটত ভাগ হৈ অসমৰ চুকে কোণে উজনি, নামনি, ব্ৰহ্মপুত্ৰ, বাৰাক, কাৰ্বি আংলং, এনচি হিলছত গৈ এটা যাত্ৰাৰ যোগেদি এই অঞ্চলৰ দুখীয়া, দৰিদ্ৰ, খেতিয়কসকল, শ্ৰমিকসকল, সৰু দোকানী, এণ্টাৰপ্ৰেনৰ, স্থানীয় ঠিকাদাৰৰ লগত আলোচনা কৰি পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আহিলে কেনেদৰে আমাৰ চৰকাৰে কাম কৰিব তাৰ এটা পৰিকল্পনা সৃষ্টি কৰিবলৈ আগবাঢ়ি গৈছে। এই একেখিনি কথা আমি যোৱা 12 নৱেম্বৰ তাৰিখে যেতিয়া আমাৰ বিভিন্ন ৰাজনৈতিক দল, বিৰোধী দলৰ নেতাসকলৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হৈছিল গুৱাহাটীত, আমি একেখিনি কথা আমি পাতিছিলো যে আমি মাত্ৰ ৰাজনৈতিকভাৱে বৰ্তমান চৰকাৰক সমালোচনা কৰিলে নহ'ব। আজিৰ তাৰিখত যুৱক সমাজ, কৃষক সমাজ, চৰকাৰী কৰ্মচাৰীসকল, থলুৱা উদ্যোগপতিসকল, বিভিন্ন জনগোষ্ঠী, অনুচিত জাতি, অনুচিত জনজাতি কিদৰে ভৱিষ্যত অসম হোৱাটো বিচাৰে তাৰ বাবে আমাৰ নিজৰ এটা পৰিকল্পনা থাকিব লাগে আৰু সেইকাৰণে এটা সিদ্ধান্ত লোৱা গ'ল যে এই মাহত, ডিচেম্বৰ মাহত আমি প্ৰতিটো বিৰোধী দল আমি নিজৰ নিজৰ মাধ্যমত, নিজৰ নিজৰ স্তৰত আমি ৰাইজৰ ওচৰত গৈ আমাৰ এটা পৰিকল্পনা আমি নিজৰ সৃষ্টি এটা কৰিম আৰু পৰৱৰ্তী সময়ত জানুৱাৰী মাহত মই সেই মিটিঙত এটা প্ৰস্তাৱ এটা দিছিলো যে জানুৱাৰী মাহত আমাৰ বিভিন্ন বিৰোধী দলৰ এটা কনভেনশ্যন হ'ব য'ত আমি নিজৰ সপোনৰ অসম, নতুন বৰ অসমৰ দৃষ্টি
আমি সেই বিৰোধী দলৰ কনভেনশ্যনত আমি প্ৰকাশ কৰিম কিন্তু তাৰ পূৰ্বে আমি ইতিমধ্যে এই মাহৰ ভিতৰত আমি বিভিন্ন স্তৰত গৈ আমি ৰাইজৰ পৰা তেওঁলোকৰ কথা আৰু পৰামৰ্শ শুনাটো যথেষ্ট গুৰুত্বপূৰ্ণ ভাবিছোঁ আৰু এয়া হ'ল আমাৰ পৰম্পৰা এইটো আমাৰ কংগ্ৰেছ দলৰ বাবে নতুন নতুন সংকল্প নহয় যেতিয়া কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া বিভিন্ন যে আইন ৰাইট টু ইনফৰমেশ্যনৰ পৰা মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰেণ্টি এক্ট ফুড সিকিউৰিটি এক্ট ৰাইট টু এডুকেশ্যন ল্যান্ড ৰিহেবিলিটেশ্যন এণ্ড একুইজিশ্যনৰ যে আইন আমি আনিছিলোঁ এই গোটেইবোৰ আইন আমাৰ কেন্দ্ৰ কংগ্ৰেছ নেতৃত্বই বিভিন্ন সামাজিক সংগঠনৰ লগত বুদ্ধিজীৱীসকলৰ লগত আলোচনা কৰিহে এনে ধৰণৰ ঐতিহাসিক আইন সদনৰ ভিতৰত আনিবলৈ সক্ষম হৈছে একেৰাহে অসমৰ ভিতৰত যেতিয়া প্ৰথমবাৰ বাবে 2001 চনত প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ আহিছিল এই সময়তো যথেষ্ট আৰ্থিক সংকট দৰমহা দিবলৈ পইচা নাই আইনৰ স্থিতি কিমান বেয়া সকলোৱে মনত আছে আৰু সেই সময়তো কংগ্ৰেছ চৰকাৰে বিভিন্ন অসমৰ প্ৰতিনিধিসকলৰ লগত সামাজিক জীৱনৰ লগত জড়িত হৈ থকা বুদ্ধিজীৱীসকলৰ লগত আলোচনা কৰি এটা নক্সা তৈয়াৰ কৰিছে আৰু এই একেই পৰম্পৰা আজি তাৰিখত আমি ধৰি ৰাখিছোঁ যোৱা 20 বছৰত অসমৰ জনসাধাৰণ বিভিন্ন জগতত যথেষ্ট সফলতা লাভ কৰিলে কোনোবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ ভাল খেলুৱৈ হৈছে কোনোবা বেলেগ ৰাজ্যত গৈ ভাল উদ্যোগপতি হৈছে কোনোবাই মাজুলীত গৈ এটা ভাল শিক্ষা অনুষ্ঠান খুলিছে কোনোবাই মহিলাসকলৰ লগত লৈ তেওঁলোকক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বহুত ভাল কাম কৰিছে আমাৰ অসমৰ থলুৱা মানুহৰ যি তেওঁলোকৰ জ্ঞান অভিজ্ঞতা আমি সেইখিনি লৈ এটা সামূহিক এটা পৰিকল্পনা এটা নক্সা এটা নতুন অসমৰ কল্পনা আমি কৰিবলৈ বিচাৰোঁ বৰ্তমানত সেই পৰিস্থিতি নাই বৰ্তমানত ৰাজতন্ত্ৰ চলি আছে দিছপুৰৰ ৰজা যি নিজৰ ইচ্ছা সেইখিনিয়ে কাম কৰে চৰকাৰী বিষয়াসকলে যদি প্ৰতিবাদ কৰে এই 108 এম্বুলেন্সে হওক বা পলিটেকনিকৰ ফাউণ্ডাৰ ফেকাল্টিয়ে হওক মাত্ৰ প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকক চাকৰিৰ পৰা টাৰ্মিনেট কৰি দিয়ে আমি ৰজাৰ দৰে থাকিবলৈ নিবিচাৰো আমি সেৱকৰ দৰে থাকিবলৈ বিচাৰো ৰাইজৰ সেৱক হিচাপে থাকিবলৈ বিচাৰো আৰু সেইকাৰণে ৰাইজৰ পৰা আমি পৰামৰ্শ লোৱাটো আমাৰ কৰ্তব্য আমাৰ পৰম্পৰা আমাৰ আদৰ্শ এইখিনিয়ে কথা আজি আপোনালোকৰ মাজত আমি প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ এই ক্ষেত্ৰত বিশেষভাৱে দায়িত্ব এই যে মানুহৰ মাজত যোৱা কংগ্ৰেছৰ নেতৃত্বক ভাগ ভাগ কৰা বিভিন্ন দল সংগঠন বুদ্ধিজীৱীসকলৰ লগত মত বিনিময় কৰাৰ ক্ষেত্ৰত বিশেষভাৱে দায়িত্ব আমাৰ ইস্তিহাৰ কমিটি মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে লৈছে আজিও গোটেই দিনৰ যি পৰিকল্পনা আৰু পৰৱৰ্তী দিনৰ যি পৰিকল্পনা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইস্তিহাৰ কমিটিয়ে লৈছে আমাৰ AICC তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াই আমাক পৰামৰ্শ দিয়ে থাকে মই আশাবাদী যে এটা বিভাজনৰ অসমৰ পৰা আমি এটা নতুন বৰ অসমলৈ ৰাইজৰ সহযোগত আমি আগুৱাই যামগৈ আৰু এই ক্ষেত্ৰত সকলোৰ সহায় আমি বিচাৰিছোঁ ধন্যবাদ এতিয়া আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব বিচাৰে খালি মই এটাই অনুৰোধ কৰোঁ আপোনালোকে যেন কোনটো মিডিয়া হাউচৰ পৰা আপোনালোকে প্ৰতিনিধিত্ব কৰিছে আপোনাৰ নামটো আৰু মিডিয়া হাউচৰ নামটো কৈ পেলাই যাতে নিজৰ চিনাকিটো দি লয় তেতিয়া আমাৰ কাৰণে অলপ সুবিধা হ'ব আৰু আপোনালোকে প্ৰশ্ন সুধিব পাৰে অলপ দূৰে কওক চৰি অখিল গগৈ এইটো কথাই কৈছে যে মিত্ৰতা যদি দেৰি হয় বিজেপিয়ে সুযোগ পাব গতিকে মিত্ৰতা কেতিয়া ফাইনেল হৈছে আমি প্ৰতিটো কথা আমি মিডিয়াৰ যোগেদি নহয়
নিজৰ মাজত বহি যিহেতু সকলৰ চিন্তাধাৰা সকলৰ পৰামৰ্শ শুনাটো উচিত সকলৰ পৰামৰ্শ সকলৰ প্ৰস্তাৱ লৈহে এটা সামূহিক এটা প্ৰস্তাৱ আমি নিৰ্ধাৰিত কৰিব পাৰোঁ আমি এজন দলৰ নেতাৰ কথাটো নিশ্চয় শুনি আছোঁ কিন্তু বেলেগ দলৰ কথাবোৰতো শুনিব লাগিব এজন অসমৰে মিডিয়া সন্মুখত ক'বলৈ তেওঁলোকৰ আপত্তি নাই কিন্তু বেলেগৰ কথাটো সমান গুৰুত্বপূৰ্ণ তেওঁলোকৰ কি পৰামৰ্শ তেওঁলোকৰ কি প্ৰস্তাৱ আৰু সেইকাৰণে সেই যোৱা মিটিঙৰ মই উল্লেখ কৰিলোঁ যে যোৱা মিটিঙত উল্লেখ কৰা গৈছিল যে প্ৰথমে নতুন দৃষ্টি কি মাত্ৰ নিৰ্বাচনী কৌশল নহয় মাত্ৰ চিটৰ বুজাবুজি নহয় তেতিয়াই অখিল গগৈ ডাঙৰীয়াও আছিলে আমি একমত আছিলোঁ প্ৰদীপ বৰদলৈ ডাঙৰীয়া আছিলে আমি সকলোৱে একমত আছিলোঁ যে আমাৰ দৃষ্টি কি ৰাইজৰ ওচৰত আমি কি নতুন কথা কি নতুন পৰিকল্পনা লৈ যাওঁ সেই মিটিঙৰ যি কথাবোৰ আজিও অটল আৰু সেই মিটিং অনুসৰি আমি নিজৰ কামখিনি কৰি গৈ আছোঁ আৰু পৰৱৰ্তী সময়ত আমি ৰাইজৰ কথা বুজা পোৱাৰ পিছত নিশ্চয় আমি আকৌ বহি আমি পৰৱৰ্তী দিনৰ পৰিকল্পনা যাৰ ইংগিত এটা দিলোঁ যে জানুৱাৰী মাহত মোৰ ব্যক্তিগত প্ৰস্তাৱ যে আহক আমি সকলোৱে মিলি এটা নতুন বৰ অসমৰ দৃষ্টি এটা চমু এটা তাৰ ছবি আমি ৰাইজক দেখাবলৈ আমি এটা প্ৰস্তুতিৰ হাতত ছাৰ কবি চক্ৰৱৰ্তী অসমীয়া প্ৰতিদিন শেহতীয়াকৈ ৰাজ্য চৰকাৰে বাৰ্ণিং ইছ্যু ইমান দিন আপোনালোকক কৈ আহিছে জনজাতিকৰণৰ ক্ষেত্ৰত এই উদ্যোগ এতিয়ালৈকে গ্ৰহণ কৰিছে আগন্তুক নিৰ্বাচনত ই প্ৰভাৱ পেলাবগৈ এই গোটেই সংকল্পত মুখ্যমন্ত্ৰী কিমান ব্যৰ্থ তাৰহে আমি প্ৰমাণ পাইছোঁ কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট যে ছটা জনগোষ্ঠী তেওঁলোকে জনজাতিকৰণ লাভ কৰক আৰু মই সেই ছটা জনগোষ্ঠীৰ প্ৰতিনিধিসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে কেতিয়াও নিজৰ মাজত ভাগ ভাগ হ'বলৈ দিয়া নাই কেতিয়াও তেওঁলোকে কোৱা নাই যে মোক দিয়ক বেলেগক দিব নালাগে মোক প্ৰথমে দিয়ক এই ছটা জনগোষ্ঠীৰ মাজত যে একতা মই সেই একতাৰ শলাগ লৈছোঁ আৰু তেওঁলোকৰ এই গোটেই দাবী লোৱা ক্ষেত্ৰত যিসকলে নেতৃত্ব লৈছে মই তেওঁলোকৰ শলাগ লৈছোঁ যিহেতু বিজেপিয়ে যথেষ্ট চেষ্টা কৰিছে সিহঁতৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ কিন্তু তেওঁলোকে একগোট হৈ থাকে আৰু তেওঁলোককো মই শলাগ লৈছোঁ আৰু যিসকলে জনজাতি লাভ যিমান আমাৰ সম্প্ৰদায় লাভ কৰিছে তেওঁলোকক সকলোৰে মই শলাগ লৈছোঁ যে ছটা জনগোষ্ঠী জনজাতি দাবী কৰা মানুহবোৰে কৈ আছে যে বৰ্তমান যি আমাৰ জনজাতি মানুহবোৰ আছে তেওঁলোকৰ অধিকাৰ কোনো ধৰণে ক্ষতি হ'ব নালাগে আমাৰ ৰাজনৈতিক দাবীত বেলেগক ক্ষতি কৰিব নালাগে স্পষ্টভাৱে সকলোৰে মাজত একতা আৰু এইটোৱে স্থিতি আমাৰ কংগ্ৰেছ দল আৰু এইটোৱে প্ৰস্তাৱ বাৰম্বাৰ আমি দিলোঁ আৰু বিভিন্ন জনজাতি নেতাসকলেও কিছুমানে কয় কি যদি আমাৰ ক্ষতি নহয় তেতিয়া আমাৰ আপত্তি নাই এতিয়া বৰ্তমান চৰকাৰৰ কৰ্তব্য আছিলে যে তেওঁলোকে এনেকুৱা এটা প্ৰস্তাৱ দিয়ক যি প্ৰস্তাৱ সকলোকে আজি নিজৰ মনত যি সন্দেহ যি শংকা দূৰ কৰিব পাৰে তেনেকুৱা এটা প্ৰস্তাৱ দিয়ক যি প্ৰস্তাৱ সকলোৱে গ্ৰহণ কৰিব পাৰে কিন্তু এই ক্ষেত্ৰততো ব্যৰ্থ হ'ল জনজাতিৰ সংখ্যাটো তেওঁলোকে দূৰ কৰিব পৰা নাই আৰু যিসকলে ছটা জনগোষ্ঠী তেওঁলোকৰ মাজতো প্ৰশ্ন যে এছ.টি. ভেলী কি নতুন কথা ওলালে এটা কোনটো জিলা ভেলী আৰু কোনটো জিলা প্লেইন এতিয়া সেইটো তাৰ মাজতো এটা মানে প্ৰশ্ন মানুহৰ মনত উত্থাপন হৈছে তো মানুহে এতিয়া লাহে লাহে গম পাই গৈছে কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে জনজাতিসকলেও নিজৰ অধিকাৰ নাপাব তেওঁলোকৰ ভূমিবোৰতো আদানীয়ে কিনি গৈ আছে আৰু ছটা জনগোষ্ঠীও নিজৰ অধিকাৰ তেওঁলোকে লাভ নকৰিব আমাৰ কথা স্পষ্ট যে আমাৰ খিলঞ্জীয়া মানুহৰ আমাৰ ছটা জনগোষ্ঠী বা আমাৰ জনজাতি আমাৰ মাজত একতা শান্তি সম্প্ৰীতি আৰু সকলোৰ নিজৰ নিজৰ দাবী সকলোৰ নিজৰ নিজৰ ৰাজনৈতিক আকাংক্ষা কাৰ্বিসকলৰ ৰাজনৈতিক দাবী অলপ পৃথক
গাৰোসকলৰ দাবীবোৰ পৃথক, বড়োসকলৰ দাবীবোৰ পৃথক, মিচিংসকলৰ দাবীবোৰ পৃথক, একেদৰে আমাৰ কোচ ৰাজবংশী, আহোম, মৰাণ, মটক, চুতীয়া, আদিবাসীসকলৰ আৰু বিভিন্ন আৰু দাবীবোৰ আছে। সামাজিক ন্যায় ক্ষেত্ৰত কংগ্ৰেছ দল যিমান চিৰিয়াছ, ৰাহুল গান্ধী ডাঙৰীয়া যিমান চিৰিয়াছ, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া যিমান চিৰিয়াছ, মই সেই চিৰিয়াছনেছটো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিতৰত দেখা পোৱা নাই। তেওঁৰ মাজত এটাই চিৰিয়াছ যে ক'ত মাটি আছে খালী, ক'ত বাগান আছে খালী, মই ক'ত কব্জা কৰিব পাৰোঁ, আৰু মোতকৈ বেছি ভালদৰে ডিব্ৰুগড়ৰ সাংবাদিকখিনি জানিব। মই মানৱ দত্ত, দৈনিক জনমভূমি। আজি আপোনালোকৰ নিৰ্বাচনী ইস্তাহাৰৰ সম্পৰ্কত আলোচনা হ'ব, ডাঙৰীয়া দায়িত্ব দিছে। পৰৱৰ্তী সময়ত আপোনালোকৰ উমৈহতীয়া যিটো বিৰোধী ঐক্যৰ মঞ্চই উমৈহতীয়া কিবা এনেকুৱা মেনিফেষ্টো বনোৱাৰ পৰিকল্পনা আছে নেকি, বা কেতিয়ালৈকে হেৰি কৰিব? মই আপুনি একদম আগৰ কথাটোত পাই গ'ল। মানে আমি নিজৰ স্তৰত আমি ৰাইজৰ লগত আলোচনা কৰিম, সেইটো গম পালোঁ। তাৰপিছত পৰৱৰ্তী সময়ত আমাৰ নিজৰ পৰামৰ্শৰ তাৰ মাজত মিল আছে নে, তাৰ মাজত কিছু পাৰ্থক্য আছে, আমি সেই সময়ত কেনেদৰে আগুৱাই যাম, তেতিয়াতো বহিলে আমি গম পাম। বহাগত আমি কেনেকৈ ক'ব পাৰোঁ, কিন্তু নিশ্চয় আমাৰ মাজত আলোচনা হ'ব, আৰু ৰাইজৰ মাজতো আমি সেইখিনি কথা আমি প্ৰকাশ কৰিম, আৰু ৰাইজৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম যে আজি ৰাইজৰ লগত আলোচনা কৰি আমি কিছু নতুন প্ৰস্তাৱ ভাবিছোঁ। সেই নতুন প্ৰস্তাৱ আমি ৰাইজৰ মাজত লৈ যাম। তাৰ মাজত ৰাইজে কোনটো প্ৰস্তাৱ গ্ৰহণ কৰিছে বা কোনটো প্ৰস্তাৱ অলপ শুদ্ধ হোৱাটো বিচাৰে সময় হ'ব। যদিও আপোনাৰ প্ৰশ্ন যুক্তিপূৰ্ণ, আজি তাৰিখত আমি সেই কথাবোৰ আলোচনা নকৰাকৈ আমি ক'ব নোৱাৰোঁ। মই মানে টেকনিকেল কণ্টেক্ট কৰিছোঁ, এইটো কথা অৱতাৰণা হৈছে। আমি যদি আমাৰ এলায়েন্স হয় এইটো সমাহাৰ হ'ব, নহয় জানো? কংগ্ৰেছ দলে আমাৰ দলীয় ইস্তাহাৰ প্ৰস্তুত কৰিম ৰাইজৰ কথা মতে, ৰাইজৰ কথা শুনি আৰু বুজি। যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ এলায়েন্স হয়, তেতিয়াহ'লে কমন মিনিমাম প্ৰগ্ৰেম হ'ব পাৰে। আমি কাৰ্যসূচী আলাপ আলোচনা কৰি পেলাই নিজৰ মাজত কমন মিনিমাম প্ৰগ্ৰেম। ছাৰ, অসম লাইভ 24 8 তাৰিখে SIT প্ৰতিবেদন জমা দিব, আৰু ঠিক সেইটো সময়তে অসমত পষ্টমেনৰ এটা সংগীত সৰ্বতে প্ৰতিক্ৰিয়া এটা সৃষ্টি হৈছে। মই দুটা বিষয়টো অলপ পৃথক চকুৰে চাওঁ। মই প্ৰথমে পষ্টমেলনৰ অৰ্গেনাইজাৰবোৰ কোন অলপ মই জানিবলৈ বিচাৰোঁ। এই পষ্টমেলন, এই যে আন্তঃৰাষ্ট্ৰীয় যে এগৰাকী শিল্পী আহিব, ইয়াত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনো কিবা ভূমিকা আছে নেকি, মই অলপ জানিবলৈ বিচাৰোঁ। অলপ তথ্যবোৰ ফাদিল হোৱাটো অলপ ভাল হ'ব। আৰু চাৰ্জশ্বিটৰ কথা আহে, আমাকতো সেইটোৱে দুখৰ কথা যে মুখ্যমন্ত্ৰী আজিলৈকে আমাক স্পষ্টভাৱে এটা তাৰিখ দিব পৰা নাই যে চাৰ্জশ্বিট 8 তাৰিখ আহিব, 9 তাৰিখ আহিব, 10 তাৰিখ আহিব, 11 তাৰিখ আহিব নে 12 তাৰিখ আহিব। পষ্টপনটো ঠিক 8 তাৰিখে আহিব, কিন্তু চাৰ্জশ্বিট কোন তাৰিখে দাখিল হ'ব আজিলৈকে মুখ্যমন্ত্ৰীয়ে আমাক জনাব পৰা নাই। সেইটোৱে দুৰ্ভাগ্যজনক কথা। 8 তাৰিখ পষ্টপেনৰ নিৰ্ধাৰিত, আৰু জুবিনদাৰ চাৰ্জশ্বিটটো কেতিয়া আহে এতিয়াও আমি ক'ব নোৱাৰোঁ। আমি এতিয়া আৰু মাত্ৰ দুটা প্ৰশ্ন ল'ম, কাৰণ আমাৰ ৰাইজ আহিবলৈ আৰম্ভ কৰিছে। আমি যদি এটা বেয়া নাপায়, আমি नेशनल मीडिया जेहेतु আছে समूह के আমি ठीक है, ANI PTA भी है और भी है। नेशनल मीडिया के लिए हम अपना जो আমি যে কৰিবলৈ গৈ আছো মই প্ৰদীপ বৰদলৈ ডাঙৰীয়া ইংলিছ বা ইংৰাজী হিন্দী বা ইংৰাজী Today the Assam Pradesh Congress Committee has come under leadership. Our President Sri Gaurav Gogoi has come, and today we have launched a formal initiative. The initiative of going to the threshold of the people's houses. We are going to go and listen to different interest groups, different groups of people coming from different backgrounds, ethnic, economical, cultural, or even political, independent, all organizations, individuals, opinion makers, people who have been contributing
the growth of Assam's economy, the growth of Assamese and their identity. We are going to reach out. This is a massive outreach program that we have launched today. And obviously, our intention is very clear. We want to build a very progressive Assam with people's feedback. We would like to articulate the voices of the people of Assam. And we will inculcate the thinking and ethos of Assam in our manifesto, and this manifesto will be a people's manifesto. And this manifesto is going to be worked out by taking every section, every ethnic group, all economic groups. We are taking them into confidence. So we are not going to prepare a manifesto sitting in a room, but we are going to reach out to all corners of Assam. We are going to cover 35 districts of Assam, and that is why we have formed 5 different groups. Each group will be led by very senior leaders of our party. And today we have assembled here and to declare that we are on the job and we are going to listen to the people of Assam. That is why we are here. Thank you. Thank you. Sir,